নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ চেনেলটোৰ অন্য এটি ভিডিঅ'লৈ। আৰু মই যিহেতু ফুৰিবলৈ আহিছোঁ গোলাঘাটলৈ, আৰু ইয়াত বিভিন্ন জেগা আছে, চাব পৰা ঠাই আছে, গতিকে আমি তাত চাবলৈ ওলাইছোঁ। আৰু ইয়াতনো কি চাম সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ গোলাঘাট টাউনৰ পৰা, আৰু যাবৰ বাবে মানে গোটেই গোলাঘাট টাউনখন ফুৰিবৰ কাৰণে আমি ৰিজাৰ্ভ কৰি লৈছিলোঁ এখন টেম্পু। ইয়াত বহুত বেছি টেম্পু চলে, গতিকে টেম্পুকে ৰিজাৰ্ভ কৰি ল'লোঁ। লোৱাৰ পিছত এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। টাউনৰ মাজেদি ধুনীয়া এটা পৰিৱেশ, টাউনখন চায়ো বহুত বেছি ভাল লাগিলে। আৰু বজাৰ বহি আছিলে এটা ছাইডে, সেইখিনি দেখাবলৈ নহ'লে মানে মানুহৰ ভিৰ আছিলে, নোসোমালোগৈ তাত। আৰু এতিয়া ধুনীয়াকৈ আমি গৈ আছোঁ, আৰু এইখন হৈছে ধনশিৰি নদী। বহুত ডাঙৰ নদীখন, শুনি আছিলোঁ আৰু নিজ চকুৰে আজি ধনশিৰিখন দেখি পালোঁ। আৰু ইয়াৰ অলপ আগত দেখাম আকৌ অকণমান ঘাট এটা আছে, যিটো ঘাটৰ নাম কৈছে কানাই ঘাট বুলি কৈছে। তাৰ হেনো বালি বহুত বিখ্যাত। আৰু গোলাঘাটৰ কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে, তেনেহ'লে এটা লাইক কৰি ভিডিঅ'ত এটা কমেণ্ট কৰি দিব দেই, নাপাহৰিব। এয়া হৈছে কানাই ঘাট, ইয়াৰ বালিয়ে হেনো বহুত বিখ্যাত। আৰু এইফালেদি আমাৰ যাত্ৰা আৰম্ভ হ'ল। চকুৱে নমনালৈকে বাগানেই বাগান, আৰু আমি আহি পাই গ'লোঁ গন্তব্যস্থান বাবা থান। আৰু বাবা থানত আহিছোঁ যেতিয়া চাকি জ্বলাব লাগিব, আৰু প্ৰথমতে আমি চাকি কিনি লৈছোঁ, চাকি ধূপ তেল এনেদৰে। যিহেতু বিশেষ স্থানত আহিলে সেই স্থানৰ ধৰ্মমূলক, বিশেষকৈ মন্দিৰ হওক, নামঘৰ, তেনেকুৱা স্থানত আহি ভাল লাগে। যাত্ৰাটোৰ প্ৰথম আৰম্ভণিতে বাবা থানত চাকি গছ দি আমি ধুনীয়াকৈ গোলাঘাট টাউনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ ভালদৰে ফুৰি ল'লোঁ। আৰু এতিয়া মই চাকিখিনি ধুনীয়াকৈ কিনিলোঁ, কিনি পেলাই আহি এয়া জ্বলাইছোঁ। লগত পেহী, দাদা আৰু মই, আৰু মোৰ লগতো আহিছে হাজবেণ্ড। আমি 4জন আহিছিলোঁ, আৰু ভাল লাগিল আহি পেলাই। বহুত বেছি চাকি তাকি দি মেলি হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া পূজাৰীসকল যিহেতু বহি আছে, তেওঁলোকৰ পৰা আশীৰ্বাদ ল'লোঁ। লৈ পেলাই আৰু মই মানে মন্দিৰ ভাগত সোমাওঁতেনেই বস্তু এভাগ লক্ষ্য কৰিছিলোঁ। বেলগছ আৰু ত্ৰিশূলত ৰঙা ফিটা মাৰি থোৱা আছিলে। মই ভাবিছোঁ এয়া কি বাৰু। তাৰপিছত দোকানী এগৰাকীক গৈ সুধিলোঁ। তাৰপিছত ক'লে যে ইয়াত হেনো এনেদৰে ফিটা বান্ধিলে মনৰ আশা পূৰণ হয়। কিবা যদি আপোনাৰ মনৰ আশা আছে, ইচ্ছা আছে, সেইটো মনত লৈ পেলাই ফিটাডাল বান্ধিব লাগে। গতিকে বিশ্বাসে মিলয় হৰি, ময়ো বিশ্বাস কৰি এনেদৰে ফিটা এডাল বান্ধি থৈ আহিছোঁ, যাতে মোৰ মনৰ আশাটো পূৰণ হয়। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু আজিৰ ভিডিঅ'টো মই বহুত বেছি দীঘল নকৰোঁ, কাৰণ বহুতখিনি ফুৰিছোঁ, আৰু মোবাইলৰ স্পেচৰ কথা আছে। কাৰণ একেদিনাই গোটেইখিনি ফুৰি ভিডিঅ' কৰাটো মানে বহুত বেছি প্ৰব্লেম হৈ গৈছে। এডিটিঙৰ কৰা নাই, ভিডিঅ' আপলোড কৰা নাই, মানে বহুত বাকী থাকি গ'ল। আৰু থানভাগত আহি সঁচাকৈ বহুত বেছি ভাল লাগিলে। বান্দৰ কিন্তু বহুত আছে দেই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট বহুতকেইটা ভিডিঅ' আপোনালোকৰ বাবে আহি আছে, গতিকে চাই থাকিব দেই।